বন্ধুসকল, অসমে এই তিনিগৰাকী নেতাক মনত ৰাখিব লাগে। উজনি অসমৰ বানপানীৰ সময়ত এই তিনিগৰাকী নেতাই জঁপিয়াই পৰিছিলে ৰাইজৰ কাষত। দুখৰ সময়ত হে আচল বন্ধু। বন্ধুসকল, গতিকে পৰিচয় কৰাবলৈ আৰু আপোনালোকক চাগে দৰকাৰ নাই, আপোনালোকে স্পষ্ট জানে। চাওক, বানপানীৰ সময়ত বহুতো নেতাসকলে সহায় সাহায্য কৰিছিল, কিন্তু ইয়াৰ মাজত এই তিনিগৰাকী নেতাক মানুহে পাহৰিব নোৱাৰা হৈছিল। কাৰণ কি? কাৰণটোৱে আজি এই ভিডিঅ'ত আপোনালোকক জনাম যে আচলতে কিহৰ কাৰণে মানুহে ইমান মৰম কৰিছে এই তিনিগৰাকী নেতাক। বন্ধুসকল, যদি ভিডিঅ'টো চাই তেতিয়াহ'লে সম্পূৰ্ণ ভিডিঅ'টো চাব, নহ'লে কিন্তু একোৱেই বুজিব নোৱাৰিব। বিপদৰ বন্ধুহে আচল বন্ধু, আমি সদায় শুনি আহিছোঁ, কিন্তু আজি প্ৰমাণ হিচাপে আমি চাব লাগিব। 2026 চনৰ জুলাই মাহত উজনি অসমে যি ভয়ংকৰ বানপানী দেখুৱালে, সেই দৃশ্য হয়তো বহুদিনলৈ মানুহৰ মনৰ পৰা মচি নাযাব। যদি আপোনালোকে দেখে ঘৰ দুৱাৰ পানীৰ তলত, ৰাস্তা ঘাট পানীৰ তলত, বৃদ্ধ মানুহ, শিশু, মহিলা, হাজাৰ হাজাৰ মানুহ আশ্ৰয় শিবিৰলৈ যাবলগীয়া হ'ল। কিন্তু বিপদৰ সময়ত এটা কথা সদায় আমি মনত ৰাখিব লাগিব, কোনে সেই সময়ত আমাৰ কাষত থিয় দিছিল। বহুতো মানুহে থিয় দিছিল, কিন্তু ইয়াৰ মাজত যি তিনিগৰাকী নেতাৰ নাম কৈছোঁ, এই তিনিগৰাকী নেতাই নিজৰ স্বাৰ্থ ত্যাগ কৰি ৰাইজৰ স্বাৰ্থৰ বাবে প্ৰথমেই জঁপিয়াই পৰিছিল। গতিকে ৰাইজে যাতে পাহৰি নাযায়, এয়াই আপোনালোকলৈ অনুৰোধ। বন্ধুসকল, এতিয়া প্ৰশ্ন, কোনে সেই সময়ত আমাৰ কাষত থিয় দিছিল? কোনে সেই সময়ত দুখৰ সময়ত প্ৰথমে আমাৰ কাষত থিয় দিছিল? আৰু আজিৰ এই ভিডিঅ'ত মই তিনিজন ব্যক্তিৰ কথাই ক'ব বিচাৰোঁ। চাওক, প্ৰথমে এই তিনিজনক ধন্যবাদ আৰু নহয়, ধন্যবাদটো আছেই, সকলোকে ধন্যবাদ দিছোঁ, কিন্তু প্ৰথম কথাটো হ'ল আমি মনত ৰাখিব লাগিব এনে নেতাক। চাওক বন্ধুসকল, এই তিনিজন নেতা একে দলৰ নহয়, কিন্তু একেই ৰাজনৈতিক মতাদৰ্শৰো নহয়, কিন্তু বানপীড়িত মানুহৰ বাবে যি সময়ত সহায়ৰ প্ৰয়োজন হৈছিল, সেই সময়ত তেওঁলোকে নিজৰ নিজৰ ধৰণে আগবাঢ়ি আহিছিল। সেইবাবেই অসমে এই তিনিজনক সদায় মনত ৰাখিব লাগিব। প্ৰথম নম্বৰ, 1 নম্বৰ, অখিল গগৈ। অখিল গগৈক আমি সকলোৱে চিনি পাওঁ, হয়, বহুতে বহুত নামেৰে মাতে, আকৌ বহুতো মানুহে তুচ্ছ তাচ্ছিল্য কৰে। গতিকে সেইটো ৰাজনৈতিক বিষয়ত মই নাযাওঁ, কিন্তু আজি চাওক, শিৱসাগৰৰ বিধায়ক অখিল গগৈ বান পৰিস্থিতিৰ আৰম্ভণিৰ পৰাই সক্ৰিয় হোৱা ৰাজনৈতিক নেতাসকলৰ ভিতৰত অন্যতম আছিল। 20 জুলাইতেই তেওঁ বানাক্ৰান্ত লোকৰ পৰা ইনফৰমেশ্যন ল'বলৈ হোৱাটছআপ হেল্পলাইন নাম্বাৰ আৰম্ভ কৰিছিল। উদ্ধাৰ অভিযান, ৰিলিফ কেম্প, ৰিলিফ মেটেৰিয়েলছ আৰু আৰ্মি আৰু এয়াৰ ফ'ৰ্চৰ সহায়ৰ বাবেও তেওঁ চৰকাৰৰ ওচৰত দাবী জনাইছিল। পিছত তেওঁ নিজেই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিছিল। এতিয়া এটা কথা স্পষ্ট কৰি দিওঁ, আমি ক'ব নোৱাৰোঁ যে অসমত সকলোতকৈ প্ৰথম অখিল গগৈয়ে সহায় কৰিছিল, কাৰণ বহু স্থানীয় যুৱক, স্বেচ্ছাসেৱক আৰু সামাজিক সংগঠনেও একেবাৰে আৰম্ভণিৰ পৰা মানুহৰ কাষত আছিল। হয়, ইয়াৰ লগতে আছিল অখিল গগৈ। বিধায়ক হিচাপে কৈছোঁ অখিল গগৈক, নেতা হিচাপে কৈছোঁ অখিল গগৈ। কিন্তু শিৱসাগৰৰ বানত আৰম্ভণিৰ পৰাই সক্ৰিয়ভাৱে মাঠত থকা ৰাজনৈতিক নেতাসকলৰ ভিতৰত অখিল গগৈ অন্যতম। আৰু এই কামৰ বাবে আমি ৰাইজে তেওঁক অন্তৰৰ পৰা ধন্যবাদেই নহয়, আমি সকলোৱে সদায় মনত ৰাখিব লাগিব, কাৰণ দুখৰ সময়ৰ বন্ধু। আৰু চাওক, 2 নম্বৰত আছিল বদৰুদ্দিন আজমল। এতিয়া আহোঁ বদৰুদ্দিন আজমলৰ কথালৈ। বানপানীৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ সময়ত আজমল ফাউণ্ডেশ্যনেও ৰিলিফ অপাৰেশ্যন আৰম্ভ কৰে। 22 জুলাইত তাৎক্ষণিক সাহায্যৰ কথা ঘোষণা কৰা হয়। 22 জুলাই মাহত তাৎক্ষণিক সাহায্যৰ কথা ঘোষণা কৰে আজমলে। আৰু 23 জুলাইত বদৰুদ্দিন আজমলে উজনি অসমৰ বানপীড়িত লোকৰ বাবে 2 কোটি টকাৰ সাহায্য ঘোষণা কৰে। য'ত হিন্দু মুছলিমৰ কথা ক'বলৈ ইয়াত নাযাওঁ। চাওক বন্ধুসকল, তেওঁ শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্ত অঞ্চললৈ গৈ পৰিস্থিতিৰ বুজ লয় প্ৰথমে। এতিয়া ইয়াত এটা কথা ক'ব লাগিব, মানুহৰ বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাটো ৰাজনীতিৰ ওপৰত থকা মানৱতা। বন্ধুসকল, ৰাজনীতিৰ ওপৰত থকা মানৱতা, সি লাগিলে হিন্দু হওক, মুছলমান হওক, কোনো জাতি বা সম্প্ৰদায়ৰ হওক, যিয়েই নহওক কিয়, বানপানীয়ে কাকো বাছি বাছি নলয়। কিন্তু বন্ধুসকল, বানপানীয়ে কাকো বাছি নলয়। সেয়ে যিয়ে বানপীড়িত মানুহক সহায় কৰে,
সেই সহায়ক আমি সন্মান কৰিব লাগিব। বদৰুদ্দিন আজমল আৰু তেওঁৰ ফাউণ্ডেশ্যনকো এই সাহায্যৰ বাবে অন্তৰৰ পৰা ধন্যবাদ জনাব লাগিব। লগতে আমি সদায় মনত ৰাখিব লাগিব বদৰুদ্দিন আজমলে যি কাম কৰিছে প্ৰশংসনীয়। চাওক, 3 নম্বৰত আছে শৃংখল চলিহা। শৃংখল চলিহাক আমি সকলোৱে জানো, বহুতে বহুতভাৱে তুচ্ছ তাচ্ছিল্য কৰে, কিন্তু আজিৰ দিনত চাওক শৃংখল চলিহাই ৰাইজৰ দুখৰ সময়ত সহায়ৰ সাহায্যৰ হাত আগবঢ়াইছে। কেনেকৈ? এই তৃতীয়জন শৃংখল চলিহা চাওক, বানপানীৰ সময়ত কেৱল ৰাজনৈতিক নেতা নহয়, বহু সামাজিক সংগঠন আৰু স্থানীয় যুৱকৰ দলেও মানুহৰ কাষত থিয় দিছিল। শৃংখল চলিহা আৰু তেওঁৰ সৈতে থকা স্বেচ্ছাসেৱকসকলেও বানাক্ৰান্ত মানুহৰ সহায়ত আগবাঢ়ি অহাৰ কথা পোহৰলৈ আহিছে। বন্ধুসকল, এই শৃংখল চলিহাই কি কৰিলে? শৃংখল চলিহাই প্ৰতিদিনে 3,000-4,000 মানুহক লৈ গৈ ৰাইজৰ কাষত থিয় দিছিল আৰু যিমান সহায় লাগে, যিমানখিনি সহায় লাগে, সহায়ৰ হাত যিমান পাৰে ৰাইজৰ পৰা লৈ আগবাঢ়িছিল বা নিজেও বহুতো কষ্ট কৰিছিল ৰাইজৰ বাবে। নিজৰ স্বাৰ্থ ত্যাগ কৰি ৰাইজৰ স্বাৰ্থৰ বাবে 3,000-4,000 মানুহক লৈ সহায় কৰিছিল শৃংখল চলিহাই। বন্ধুসকল, সত্য কথা কোৱাটোৱেই আটাইতকৈ ডাঙৰ কথা। তথ্য কম হ'লে কম ক'ব লাগে, কিন্তু ভুল তথ্য কৈ কাৰোবাক ডাঙৰ নকৰোঁ। বন্ধুসকল, এটা কথাই মোক দুখ দিয়ে, আজিৰ দিনত বহু মানুহে বানপীড়িতক সহায় কৰি আছে। কোনোবাই খাদ্য দিছে, কোনোবাই কাপোৰ দিছে, কোনোবাই মেডিচিন দিছে, কোনোবাই পানী দিছে, কোনোবাই নিজৰ গাড়ী বা নাও লৈ উদ্ধাৰ অভিযানত নামিছে। গতিকে তেওঁলোক সকলোকে আন্তৰিক ধন্যবাদ আমি জনাব লাগিব। কিন্তু দুখৰ কথা হ'ল এয়াই যে যদি প্ৰতি বছৰে একেই মানুহে বানত ডুবিব লাগে, প্ৰতি বছৰে একেই ঘৰ ভাঙিব লাগে, প্ৰতি বছৰে একেই মানুহে ৰিলিফ কেম্পত যাব লাগে, তেন্তে আমি কেৱল ৰিলিফ দি কিমান দিনলৈ সমস্যাটো সমাধান কৰিম? আমাৰ প্ৰশ্নটো এইটো চৰকাৰলৈ, এইটোৱেই আচল প্ৰশ্ন আমাৰ বন্ধুসকল চৰকাৰলৈ। বন্ধুসকল, ইয়াৰ প্ৰশ্ন হ'ব, আমি কি ৰিলিফ বিচাৰোঁ নে পাৰ্মানেণ্ট চলুশ্যন বিচাৰোঁ? বন্ধুসকল, প্ৰশ্ন হয় আজি মাথাউৰি কিমান শক্তিশালী, নদীৰ মেনেজমেণ্ট কেনেকুৱা, ড্ৰেইনেজ ছিষ্টেম কিয় উন্নত নহয়, আগতে ৱাৰ্ণিং পোৱা ব্যৱস্থা কিমান শক্তিশালী আছিল, বানপীড়িত মানুহৰ বাবে কি প্লেন ক'ত আছিল? এই প্ৰশ্নবোৰৰ উত্তৰো আমি বিচাৰিব লাগিব। কাৰণ ৰিলিফে মানুহক সেই মুহূৰ্তটো পাৰ কৰায়, কিন্তু পাৰ্মানেণ্ট চলুশ্যনে মানুহক প্ৰতি বছৰৰ এই কষ্টৰ পৰা মুক্ত কৰিব পাৰে। অখিল গগৈয়ে আৰম্ভণিৰ পৰাই সক্ৰিয়ভাৱে কাম কৰিলে, ইয়াৰ বাবে আমি ধন্যবাদ জনাব লাগিব। বদৰুদ্দিন আজমলে 2 কোটি টকাৰ সাহায্য ঘোষণা কৰিলে প্ৰথমেই, ইয়াৰ বাবে আমি ধন্যবাদ জনাব লাগিব। শৃংখল চলিহা আৰু বহু স্বেচ্ছাসেৱকে বানপীড়িতৰ কাষত থিয় দিলে প্ৰথমেই, ইয়াৰ বাবে তেওঁলোককো আমি সদায় ধন্যবাদ জনাব লাগিব। আৰু যিসকল মানুহে এতিয়াও নিজৰ সামৰ্থ্য অনুযায়ী বানপীড়িতক সহায়ৰ হাত আগবঢ়াইছে বা সাহায্য কৰি আছে, এওঁলোককো আমি অন্তৰৰ পৰা ধন্যবাদ জনাব লাগিব। আপোনালোক সকলোকে আন্তৰিকভাৱে ধন্যবাদ জনালোঁ, কিন্তু এই ধন্যবাদৰ লগতে এটা অনুৰোধ জনালোঁ আপোনালোকক, বানপানী কেৱল বছৰি অহা এটা বিপদ হিচাপে নাচাব, কিন্তু ইয়াৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক প্ৰশ্ন কৰক। আমাৰ অনুৰোধ এইটোৱেই, ইয়াৰ স্থানীয় সমাধানৰ বাবে চৰকাৰক প্ৰশ্ন কৰক। চৰকাৰ যিয়েই নহওক, কংগ্ৰেছ হওক, বিজেপি হওক, যিয়েই নহওক কিয়, অসমত কেৱল ৰিলিফ নালাগে, অসমক লাগে স্থায়ী সমাধান। আৰু যিসকলে বিপদৰ সময়ত মানুহৰ কাষত থিয় দিছিল, এইসকলক আমি ৰাইজে সদায় মনত ৰাখিব লাগিব। তেওঁলোকৰ দল যিয়েই নহওক কিয়, অসমৰ মানুহে সেই মানৱতাক সদায় মনত ৰাখিবই লাগিব। ভিডিঅ'টো যদি পচন্দ হয় তেতিয়াহ'লে এটাকৈ শ্বেয়াৰ কৰি ৰাইজলৈ ঠেলি দিয়ক ভিডিঅ'টো। আৰু যদি আপোনালোকৰ মন্তব্য দিবলৈ আছে কমেণ্ট বক্সৰ জৰিয়তে মন্তব্য দিয়ক। ইয়াতে কাৰোবাৰ বিৰোধী কৰা নাই, যি হৈছে প্ৰথমে যিজনে সাহায্য কৰিছে, যি কেইগৰাকী নেতাই দুখৰ সময়ত ৰাইজৰ স্বাৰ্থত আগবাঢ়ি আহিছিল, সেই কেইজনৰ প্ৰশংসাই কৰা হৈছে, বাকীসকলক ধন্যবাদ জনোৱা হৈছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম। ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু পেজটো আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰক, ফ'ল' কৰি ৰাখক, আমাক ছাপোৰ্ট কৰক।